নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো বিশিষ্ট গায়ক তথা ঝুমুৰ গুৰু সাজন নায়ক ডাঙৰীয়া। আপোনাক আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। আমাৰ প্ৰাণৰ শিল্পীজন, আমাৰ হিয়াৰ আমঠু জুবিন দা আজি আমাৰ মাজত কায়িকভাৱে নাই যদিও তেওঁৰ সৃষ্টিৰাজিয়ে বা তেওঁৰ কৰ্মই আমাৰ মাজত সদায় জীয়াই আছে আৰু সদায় জীয়াই থাকিব, নহয়নে? আজি আমাৰ আলোচনা কৰিবলৈ ওলাইছো তেওঁ আমাৰ চাহ জনগোষ্ঠীয় গীত মাতত যি অৱদান আগবঢ়াই থৈ গল, সেয়া আমি সজীৱ কৰি তুলিবৰ বাবে আজি আমাৰ অনুষ্ঠানটোলৈ আপোনাক নিমন্ত্ৰণ কৰিছো আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাই এটা গীতেৰে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছো। আমি একচুৱেলি ভবাই নাছিলো তেনেকুৱা এজন মহান ব্যক্তি কিমান অকালতে আমি হেৰাই দিম বুলি। হয়, যিজন ব্যক্তিৰ লগত আজি 22 বছৰ মই একেলগে বহুত কাম অজস্ৰ তেওঁৰ কাম কৰিছো, কিন্তু তেখেত এই ঘটনাটো হোৱাৰ কেইদিনমান আগতো মই কথা বতৰা হৈছিলে তেখেতৰ লগত। তেখেতে কলে আহিলৈ আমি আৰু নতুন নতুন কেইটামান গীত কৰিম, বহুত দিন আমি চাহ জনগোষ্ঠীৰ গীত কৰা হোৱা নাই, গতিকে কৰিম বুলি কৈছিলে, কিন্তু উভতি নাহিলে। আজি আমাৰ লগতে সকলোৱে বহুত দুখত আছে আৰু তেখেতৰ অৱদান বুলি কলেতো অজস্ৰ অৱদান আছে। তেখেতৰ আমাৰ চাহ জনগোষ্ঠীৰ লগতে গোটেই অসমীয়া সমাজখনৰ প্ৰতি যথেষ্ট অৱদান আছে। আৰু তেখেতৰ গীত মই আজি যে আৰম্ভ কৰিব বিচাৰো, তেখেতক মই যিটো গীত প্ৰথমতে গাইছিলো, ফাৰ্ষ্ট দিনাখন যিটো গীত গাইছিলো, তো মই অলপ ভয় খাই আছিলো যে জুবিন দাই গানটো গাব, কিন্তু প্ৰনাউন্সিয়েচন কেনেকুৱা হব মোৰ অলপ সন্দেহ আছিলে। কিন্তু যেতিয়া প্ৰথম মই ষ্টুডিঅত তেখেতে গাবলৈ সোমালে, লিৰিক্স খিনি মই দিলো, লিৰিক্স খিনি দিয়াৰ পিছতে তেখেতে গাবলৈ আৰম্ভ কৰিলে। প্ৰত্যেকটা শব্দ ইমান ধুনীয়াকে প্ৰনাউন্সিয়েচন তেখেত কৰিলে, ইমান ধুনীয়াকে উচ্চাৰণ কৰিলে, মই নিজে আচৰিত হৈ গৈছিলো দিনাখন যে এটা বেলেগ জনগোষ্ঠীৰ মানুহ, বেলেগ ভাষাৰ গীত গাই থকা এজন ল'ৰা, গতিকে বেলেগ এটা ভাষাৰ গীত ইমান শুদ্ধকে, মানে চাহ বাগিচাৰ ল'ৰা এজনে গোৱা নিচিনাকৈ ইমান শুদ্ধকে গাইছে। তাৰমানে সঁচাই প্ৰতিজন মানুহে সেইটো স্বীকাৰ কৰে, কিন্তু আমাৰ জনগোষ্ঠীয় যিখিনি মানুহ আছে প্ৰতিজনে স্বীকাৰ কৰে। কিন্তু তেখেতে ইমান ধুনীয়াকে গাই দিলে তাৰমানে। আৰু গাই দিয়াৰ পিছত গানটো তাৰমানে আমি যিমানটো লেভেলত আমি গানটো ভাবি আছিলো, তেখেতৰ তাতকৈ বহুত ওপৰ লেভেলত গানটো ইষ্টাব্লিছ হৈ গল। আজিও প্ৰত্যেকজন মানুহৰ মই চাহ জনগোষ্ঠীৰ মানুহৰ বুলি নহয়, আপোনালোকে এতিয়া বিহুৰ মঞ্চত দেখিব বেলেগ বেলেগ আৰ্টিষ্ট, যিবোৰ আমাৰ খুব জনপ্ৰিয় আৰ্টিষ্ট, তেখেতলোকো বিহু মঞ্চত এই গীতটি গায়। চবেই গীতটিক নিজে আপোন কৰি লৈছে। গতিকে এইটো চাহ জনগোষ্ঠীয় সমাজখনৰ কাৰণে, আদিবাসী সমাজখনৰ কাৰণে মানে চবৰে এটা আত্মাত সোমাই থকা গীত হৈ গল। গতিকে সেই গীতটিকে অকমান গাই দিছো। আসাম দেশে চাই কে বাগানে গাছে ফলে সোনারু পারে হরিয়ালি চাই কে বাগান মোরে ধনী কাহা যাব ছাড়িয়ে আসা साहबे आने रहे कोलगाड़ी में चाप के घर बाड़ी छोड़े अली बागाने कम करते ले सोना रूपा पाते ले साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहाँ रे घुरी साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहाँ रे घुरी उड़िया मुंडा तेलेंगा माझी सावताल सावरा सोहबा मिले होई गेली हमरा बागानिया नतुना सामिया हरियाली चाय के बागान मोरे धनी कहा जाबो छरे आसाम हरियाली चाय के बागान मोरे धनी कहा जाबो छरे आसाम जी देशे जन्म पाली जी देशेर हावा खाली এইটা যে আপন দেশ বুঝাতে লাগে নাকি কেনে এসব রাজনীতি हरियाली चाय के बागान मोरे धनी के जाबे छरे आसाम
हरियाली चाय के बागान मोरे धनी के जाबे छाड़े आसाम करम पूजा टुस पूजा दुर्गा पूजा हमादेर बहाग बिहुटा हलो सोबे कारे ऊपरे हमनी के रासाम देशे ढोलेर ताले झुमर नाचे जा मोरे धनी बिहु बिहु लागिछे मोर गा ढोलेर ताले झुमर नाचे जा मोरे धनी बिहु बिहु लागिछे मोर गा শুনিলে শুনি থাকো নিচিনাই লাগিছে আৰু মনত পৰিছে সেই ঘটনাবোৰ আজি কিমান বছৰ আগতে এই গীতটো গাইছিলে নহয়নে কিমান জনপ্ৰিয়তা লাভ কৰিছিলে তেতিয়া সময়ৰ পৰা আজিৰ তাৰিখলৈকে নহয়নে আৰু এই গীতটো আৰৰ কথাখিনি কেনেকুৱা এই গীতৰ আৰৰ কথাখিনি আমাৰ একচুয়ালি এটা আপোনাৰে গীত নে মোৰে গীত হয় এটা ৰেকৰ্ডিং কেতিয়া কৰিলে কেনে ধৰণে জুবিনদাৰ সংস্পৰ্শলৈ আহি গীতটি জুবিনদাই গাইছিলে যেতিয়া বস্তুটো হৈছিল যে জুবিন গাৰ্গক আমি চাহ বাগিচাৰ গীত গোৱা হ'ব বুলি মই বহুত বেছি এক্সাইটেডত আছিলো আৰু তেখেতে যিবোৰ গীত গাইছে সেই ওপৰত বেছ কৰি গান বনোৱাটো ইমান সহজ নহয় আৰু যিটি গান এটা তেখেতে গুৱাই দিলেও ভাল নালাগে গতিকে সেইটো কাৰণে এই গানটো তেনেকুৱা ধৰণৰ তেখেতৰ ওপৰত বেছ কৰি আৰু যে আমাৰ তেতিয়া পৰিস্থিতিৰ ওপৰত বেছ কৰি বনোৱা এটা গীত আৰু এনেকুৱা এটা ভাবিছিলো মনটো যে এনেকুৱা এটা গান হওক যিটো গান সদায় দিন মানুহৰ মাজতো থাকিব আৰু জনগোষ্ঠীটোকো ৰিপ্ৰেজেণ্ট কৰিব এই গানটো শুনিলে আপুনি গম পাব যে এই গানটোৰ গোটেই কথাখিনি মানে জনগোষ্ঠীটোক বিচাৰি পোৱা কথাখিনি মানে মানুহৰ ইতিহাসটো চাহ জনগোষ্ঠী আদিবাসী সমাজৰ ইতিহাসটো তেতিয়াৰ পৰা এতিয়ালৈকে এই গোটেই গানটোত মানে আমি দেখিবলৈ পাওঁ নিশ্চয় কিমান চনৰ কথা আছিলে এইটো কিমান হ'ব 2004-05 এনেকুৱা হ'ব তাৰ আগতো আপুনি তেওঁৰ লগত গীত গাইছে তাৰ আগত তেখেতক মই গান গোৱা নাই প্ৰথম গীত এইটো আছিলে ইয়াৰ আগতে মই নিজে গান কৰিছিলো আৰু এই গীতটি তেওঁৰ ওচৰলৈ যেতিয়া লৈ গৈছিলে সেই অনুভৱখিনি আপুনি কওকচোন যদি মনত আছে সেইটোৱে কৈ আছো যেতিয়া ষ্টুডিঅত ৰখি আছো তেখেত আহালৈকে চানমাৰীত আমাৰ ডিজিচিত্ৰা বুলি এটা ষ্টুডিঅ আছে সেই ষ্টুডিঅত আমি ৰখি আছো তেখেত আহিব বুলি ৰখি থাক যেতিয়া আহিলে মই নিজেও বহুত ভয়ো খাই আছিলো এক্সাইটমেণ্টতো আছিলো কনফিউজনতো আছিলো মানে এটা বেলেগ পৰিস্থিতি আছিলে জুবিনদাক লগ কৰিব আহিছো তেতিয়াই তেখেতে এটি গীত লৈ আৰু তেখেতে গাব গীতটি গতিকে যেতিয়া গালে আৰু মোক কলে যে এইটো কেনেকুৱা ধৰণৰ বস্তু লিখিছে খুব ভাল লাগিলে খুব বেছি মোক মানে সাপোৰ্ট কৰিছে বহুত বেছি মোক মৰম কৰিছিলে সেইদিনাখন বহুত ভাল গান এটা বহুত ভাল হ'ব গানটো ৰাইজে বহুত ভাল পাব সেই যিদিনাখন গাইছে সেইদিনাখনে কৈছিলে তেখেতে ধুনীয়াকে এতিয়া আপুনি এই গীতটোৰ জৰিয়তে তেওঁ সান্নিধ্যলৈ আহিলে নে আন কিবা তেনে ধৰণৰ কথা আছে এই যাত্ৰাটোৰ বিষয়ে কিছু কথা কওকচোন নাই তেখেতক মই প্ৰথম লগ পাইছিলো যোৰহাটত মোৰ তেতিয়া কেছেটৰ কাম চলি আছিলে তাতে যোৰহাটত এটা ষ্টুডিঅ আছে অডিঅ' ৱৰ্ল্ড বুলি তাতে মই মোৰ নিজৰ কেছেটৰ কাম কৰি আছিলো তেতিয়া এদিন তেখেতে আহিলে তাতে মোক চিনাকি কৰি দিলে এইজন আমাৰ চাহ বাগিচাৰ ল'ৰা এনেকে গান কৰি আছে তেতিয়া মোৰো এটা দুটা কেছেট তেতিয়া ওলাই গৈছে গান কৰি আছে বুলি কলে মই লগ পালো যেতিয়া তেতিয়া দেখিছো যে ইমান ধুনীয়া এজন ল'ৰা চুলিখিনি তেতিয়া বহুত দীঘল আছিলে বিৰাট ধুনীয়া আছিলে দেখাত লম্বা চুলি আছিলে দেখাত বিৰাট ধুনীয়া আছিলে আৰু আমিতো ওচৰত পাইছো যেতিয়া এটা বেলেগ ফিল হৈছে খুব ধুনীয়া এটা অনুভৱ হৈছে ভাল লাগিছে আৰু মোক তেতিয়াই কলে যে মোৰ চাহ বাগিচাৰ গীত গাবলৈ মোৰ মন আছে চাহ বাগিচাৰ গীত মই গাব লাগিব বুলি কলে তেতিয়া মই ইমান ভাবা নাই আৰু কেতিয়াবা গোৱাম বা কিবা যিহেতু মই নিজেও তেতিয়া গীত গাই আছো অসমীয়া আৰ্টিষ্টে মানে বাগানীয়া গান তেতিয়া ট্ৰেণ্ডটো নাছিলে ইমান বাগানৰ গান গাব বা বাগানৰ গান কৰিব এনেকুৱা ধৰণৰ ট্ৰেণ্ড এটা নাছিলে এই গানটো যিটো কৰিলো এইটো মানস ৰবীন্দ্ৰৰ প্ৰডাকশ্যনতে আছিলে তেখেতে পইচা খৰচ কৰি কৰোৱা কামখিনি আমি কৰিছিলো ইয়াৰ আগতে মোৰ এটা গান হিট হৈ গৈছিল চলগৰি আৰু সেই প্ৰথম যেতিয়া আপুনি লগ পাইছিলে আপোনাৰ দৃষ্টিত তেওঁ কেনে আছিলে মানুহজন এটা সহজ সৰল মানুহ তাৰমানে মই আমি যিটো ভাবি আছিলো জুবিন গাৰ্গ বুলি যিটো ভাবি থকা হয় ভয় কৰি থকা বস্তুটো সেইটো বস্তু নাই ওচৰতে বহি খুব ধুনীয়াকে কথা পাতিছে আৰু কৈছে মই চাহ বাগিচাৰ গীত গাব মই গাম দেই চাহ বাগিচাৰ গীত এনেকে বুলি কলে ভাল লাগে চাহ বাগিচাৰ বোলে ঝুমুৰটো ভাল লাগে মোক মই গাম দেই এনেকা বুলি কৈছিলে তেতিয়াই আৰু ক'ত ৰেকৰ্ডিং হৈছিলে এই গীতটি মানে এতিয়া যিটো গান এইটো আমাৰ এই চানমাৰীতে ডিজিচিত্ৰা বুলি এটা ষ্টুডিঅ আছে তাতে ৰেকৰ্ডিং হৈছে এতিয়াও আছে ষ্টুডিঅ তাৰপিছত আমি হিৰো কেছেটৰ কাম কৰিবলৈ যাওঁতে বম্বেত তাৰ ঘৰতে আছিলো বহুত দিন সেই বিষয়ে কিছু কথা কওকচোন আপুনি কেনেকে গ'ল বহুতখিনি জনপ্ৰিয়তা লাভ কৰিছে হিৰো কেছেটটোৱে ধৰক হিৰো যিখিনি গীত আছে এতিয়া আমাৰ সমাজৰ লগতে সকলো সমাজে আদৰি লৈছে গীতসমূহ
যতে যাওঁতে সেই গীতখিনি সেইখিনি সময়ত বাজি থকা শুনিছিলো নহয়নে আৰু সেই আৰৰ কাহিনী আপুনি কওকচোন কেনেধৰণে ৰেকৰ্ডিং কৰিছিলে সেই হিৰোৰ গীতসমূহ এই প্ৰথম কেছেট যিটো আমি চম্পা বুলি যিটো কেছেট কৰিলো তাতে 8টা গীত আছিলে 8টা গীত কৰাৰ পিছত খুব জনপ্ৰিয় হল আমাৰ চাহ বাগিচাতে জনপ্ৰিয় বুলি নহয় গোটেই অসমৰ মানুহ অসমৰ বাহিৰতো আমাৰ মানে বিদেশলৈ গ'ল বাংলাদেশ ভূটানলৈকো এই চম্পা গীত মানুহ শুনা হল তেতিয়া আৰু কন্টিনিউ এটাৰ পিছত এটা কাম কৰি যোৱা হল তাৰ পিছতে এটা আমি কেছেট কৰিছিলো হিৰো বুলি এই হিৰো কেছেটৰ কাম কৰিবলৈ যাওঁতে তেতিয়া জুবিন দা তেতিয়া বম্বেতে থাকে গৰিমা বৌ বম্বেতে থাকে তেখেতলোকৰ ঘৰতে থাকে আমি ইয়াৰ পৰা বম্বে গুচি গৈছিলো বম্বেত তেখেতলোকৰ ঘৰতে থাকিছিলো বহুত দিন আছিলো তেতিয়া জুবিন দা তাতে নিজৰ এটা ষ্টুডিঅ আছিলে এই ষ্টুডিঅতে গান চানবোৰ কৰে কিন্তু এটা বস্তু ভাল লাগিছিলে তেখেতে মানে খুব মোক মৰম কৰিছিলে আৰু বম্বেত থাকোতে গোটেই বম্বেখন প্ৰথম জুবিন দাই মোক দেখুৱা সদায় বেলেগ বেলেগ জেগালৈ লৈ যায় সদায় বেলেগ বেলেগ ৰেষ্টুৰেণ্টত খানা খুৱায় কেতিয়াবা ডাঙৰ চিনেমা হলত চিনেমা চাবলৈ লৈ যায় কোনোবা চেলিব্ৰিটি ঘৰত লৈ যায় তেতিয়া দিনতে মই অমৃত খানৰ ঘৰ দেখা অমিতাভ বচ্চনৰ ঘৰ দেখা আলকা য়াগনিকক লগ পোৱা সেই তেতিয়া দিনতে সেইবোৰ একচুৱেলি জুবিন গাৰ্গে তেতিয়াই লৈ গৈছিলে আৰু জুবিন গাৰ্গৰ তেখেতৰ ঘৰতে থাকো যেতিয়া জুবিন গাৰ্গৰ কিন্তু গৰিমা বৌ যিটো খানা বনাই জুবিন গাৰ্গক যিটো খানা দিয়ে আমাকো সেইটোৱে খানা দিয়ে আৰু কেতিয়াবা কেতিয়াবা আমি জুবিন দাকো নিজে কিছুমান বস্তু বনোৱা দেখিছো জুবিন দা নিজেও খুব ধুনীয়া কিছুমান বস্তু বনাই আমাক খুৱাই তেনেকে সেই অভিজ্ঞতাটো বম্বেত থকা সেই দিনকেইটাৰ অভিজ্ঞতাটো মানে কেতিয়াও লাইফত পাহৰিব নোৱাৰে ইমান এটা ভাল স্মৃতি আছিলে আজি সবৰে মনত সেই কথাবোৰ মানে সজীৱ হৈ উঠিছে নহয়নে তেখেত যেতিয়া তেওঁ নাই যদিও ধৰি লওক কৰ্ম কৰি থৈ গল কৰ্মই তেওঁ পৰিচয়টো দি গল তেওঁৰ মৃত্যুৰ পিছতে গোটেই হিষ্টৰীটো মানে মোৰ চকুৰ আগত চিনেমা নিচিনাকে আহি আছে ক'ত গৈছিলো কি কৰিছিলো ক'ত খাইছিলো কেনেকে ফুৰিছিলো তাৰ লগত কেনেকে বহি আছিলো আৰু আমাৰ চম্পাৰ আৰু গীত আছিলে চম্পাৰ অজস্ৰ গীত আছে বহুত আমি চম্পা দুটা চম্পা কৰিছিলো এটা চম্পা ভলিউম 1 এটা চম্পা ভলিউম 2 গোটেইকেইটা গানে এনেকুৱা ধৰণৰ গীত আছিলে যিবোৰ গানে আমাৰ চাহ জনগোষ্ঠীৰ গীত মাতবোৰক এটা বেলেগ পৰ্যায়লৈ লৈ গল সেই গীত মাতবোৰ সেই জুবিন দাৰ কণ্ঠৰ গীতটো আপুনি গাই শুনাকচোন খুব ধুনীয়া ধুনীয়া কিছুমান গীত আছে আমি তাৰে এটা গীত আছিলে এনেকুৱা ধৰণৰ উখ উখ শিৰিষেৰ নিচে চাই গাছ মোর গৈরাম তুলিছে কাঁচা কাঁচা পাত বারে 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 গৈরাম ঠিনে নজর চলি যায় বারে বারে গৈরাম কে মোর দেখেলে মন যায় ফুলের মাঝে ভালো ফুল ভোমরায় পাই সবার মাঝে গৈরাম তোকে মরম লাগে যায় মনে 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 তোকে রে মুয়ো ভালো পাই মোর মনের কথা তুই বুঝা পাছি নাই পানি আলা গলি গলি পানি বিলায় যায় তোর প্রেমের পিয়াসে মোর জীবন শুকায় যায় মোর দিলকে কভু তুই তোড়ে দিবি নাই নাই পালে তোকে মুই মরে যাব হাই ডালে ডালে শুনি কইলির কুহু কুহু গান মোর নিন্দ উড়ি যায় জাগি সারা রাত सपना में काहे मुई তোকে দেখা পাই মোর জীবন সাথী তুই হবি কি নাই উখ উখ শিরিষের নিচে চাই গাছ মোর গৈরাম তুলিছে কাঁচা কাঁচা পাত বারে 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 গৈরাম ঠিনে নজর চলি যায় বারে বারে গৈরাম কে মোর দেখেলে মন যায় এই গানটো চম্পা ভলিউম 1 আছিলে আৰু চম্পা ভলিউম 2 আছে 2 নম্বৰ চম্পাটোৰো গীত আছে তেনেকুৱা এই চম্পা কেছেটবোৰ হিৰো কেছেটবোৰ কৰাত মানে মানৱ ৰবিন প্ৰডাকচনত আমি কাম কৰিছিলো খালি গীতবোৰ মই লিখিছিলো এই গীতটো জুবিন দাই গাইছিলে এই গীতটো জুবিন দাই গাইছিলে বহুত জনপ্ৰিয়তা লাভ কৰিছিলে তেনেকুৱাকে চাহ বাগিচাৰ ওপৰত আৰু গান কৰা হৈছিলে যিবোৰ গীত তেখেতে গাইছিলে খুব ধুনীয়াকে তাৰে এটা আমি হিৰো বুলি এটা আমাৰ চিনেমা ওলাইছিলে এই চিনেমাখনত এটা গীত আছিলে খুব ধুনীয়া গীত পাতা তোলা যেমন তেমন কলম কাটা বাড়ার দিগদারি এমনি কর দেওয়া মোকে তাড়াতাড়ি
ভিঙ্গুল মারিল চকিদার ডাকিল কাম যাতে হবে মোকে বড়া ডেরি ভিঙ্গুল মারিল চকিদার ডাকিল কাম যাতে হবে মোকে বড়া ডেরি সর্দার বলে কাম কাম বাবু বলে ঠিকা কাম কলম কাটা নাই করলে সে সাহাব ঠিনে গালি খাম সর্দার বলে কাম কাম বাবু বলে ঠিকা কাম কলম কাটা নাই করলে সে সাহাব ঠিনে গালি খাম সবাই দিবে লম্বা চওড়া গালি এমনি করে দেওয়া মোকে তাড়াতাড়ি ভিঙ্গুল মারিল চকিদার ডাকিল কাম যাতে হবে মোকে বড়া ডেরি ভিঙ্গুল মারিল চকিদার ডাকিল কাম যাতে হবে মোকে বড়া ডেরি সবে দিন কাম করি 12 দিনে তলপ ধরি ঘর সংসারের জ্বালায় তু বাটি হাড়িয়াও খালি সবে দিন কাম করি 12 দিনে তলপ ধরি ঘর সংসারের জ্বালায় দুবাটি হাড়িয়াও খালি বোনাস পালে আন্দি বসাড়ি এমনি নাই করবি মোকে দিগদারি সকালে সকালে কামে যাতে হলে করে দিবি মোকে তুই তাড়াতাড়ি সকালে সকালে কামে যাতে হলে করে দিবি মোকে তুই তাড়াতাড়ি পাতা তোলা যেমন তেমন কলম কাটা বাড়ারে দিগদারি এমনি করে দেওয়া মোকে তাড়াতাড়ি ভিঙ্গুল মারিল চকিদার ডাকিল কাম যাতে হবে মোকে বড়া ডেরি এতিয়া এই গীতসমূহ যেতিয়া জুবিনদাৰ ওচৰত লৈ গৈছে জুবিনদাই প্ৰতিক্ৰিয়া কেনেধৰণৰ কৰিছিল তেখেতৰ এটা প্ৰথম অনুভৱ হৈছিলে চাহ বাগিচাৰ ভিতৰত যে এনেকুৱা এনেকুৱা গীত আছে তেখেতে আগতে ইমান ভাবা নাছিলে যে ইমান ভেৰাইটিজ কিছুমান গান আছে বা ইমান চাহ বাগিচাৰ ভিতৰত লুকাই থকা মানে কালচাৰ আছে তেখেতে মোক একদম বহাই লৈ আমি যেতিয়া গান ৰেকৰ্ডিঙৰ মাজতে আমি চাহ খাব বহিছিলো তেতিয়া মোক কৈছিলে তহঁতৰ বোলে বহুত বেলেগ বেলেগ গান আছে এনেকুৱা ধৰণৰ কৈছিলে শুনিলে ইমান ভাল লাগি যায় গানবোৰ গায়ো ভাল লাগিছে শুনিও ভাল লাগে বুলি কৈছিলে আৰু এইটো মানে আমাৰ মাটিৰ লগত পানীৰ লগত সম্পূৰ্ণ মিলা নহয় নে মিলা আমাৰ জনজীৱনৰ লগত মিলা তেওঁ কিন্তু বহুত অনুভৱ কৰিছিলে সেই ভিতৰলৈকে সোমাই গৈছিলে গীতসমূহ সোমাই গৈছিলে গানখিনিৰ পৰা তেখেতলোকে জনগোষ্ঠীটো জানিব পাৰিছিলে গীতৰ মাজেৰে তেখেতে জনগোষ্ঠীটোক ষ্টাডি কৰি লৈছিলে কিমান কষ্টত আছে এতিয়া বিভিন্ন অনুষ্ঠান গীত যেতিয়া পৰিবেশন কৰিবলৈ যায় তেতিয়া কৈছিলে যে তহঁতে অকল পাতা তোলা কামটোৱে কৰিবি নে ডাক্তৰ ইঞ্জিনিয়াৰো হবি বাগানৰ বাহিৰতো কিবা কৰিব লাগে এই বুলি কথা কৈ থাকে কৈ থাকে মানে অকল বাগানৰ কামতে সীমাবদ্ধ থাকিব নালাগে বেলেগ কামো কৰিব লাগে সেই বস্তু কৈ থাকে সেই দূৰদৰ্শী স্বভাৱটোৰ কাৰণে আমি তেওঁ সদায় ভাল পাই থাকিম নহয়নে আচলতে তেওঁ সৰ্বসাধাৰণ মানুহখিনিৰ বাবে সদায় যি সংবেদনশীল আছিল সহানুভূতিশীল আছিলে আমি তেওঁৰ কথাৰ পৰাই গম পাওঁ তেওঁ কৰ্মৰ পৰাই গম পাওঁ নহয় জানো আৰু সেইকাৰণে আমি তেওঁ সদায় স্মৰণ কৰি থাকিম এতিয়া তেন্তে আৰু এটা শুনো তেওঁৰ গাই যোৱা সেই গীত মোৰ আৰু এটা কেছেট ওলাইছিলে লেইলা বুলি হয় এই লেইলা কেছেটতো মই তেখেতক গীত গোৱাইছিলো তাতো গীতবোৰ খুব ধুনীয়া ধুনীয়া যেনেকে খুব ভাল লাগে মোক আজিও গানটো খুব জনপ্ৰিয় চল চম্পা চল पैदल पैदल चल चंपा चल पैदल पैदल एक नंबर बागाने पता तुला काम रे बाबू साहब देख ले घुराई देबे पोटले नहीं पाबी पूरा तलप रे नहीं पाबी पूरा तलप रे चल चंपा चल पैदल पैदल एक नंबर बागाने पता तुला काम रे बाबू साहब देख ले घुराई देबे पोटले नहीं पाबी पूरा तलप रे नहीं पाबी पूरा तलप रे चल साथी चल पैदल पैदल
एक नंबर बागाने पाता तुला काम रे बाबू साहब देख ले घुराई दिबे पोटले নাই পাবি পুরা তলপ রে মিনি নাই পাবি পুরা তলপ রে একটি কলি দুটি পাতায় ঘনাই যায় হাত নাচাবি জলদি মলদি টুকরি ভরায় আগে যায় ওজন দিবি একটি কলি দুটি পাতায় ঘনাই যে হাত নাচাবি জলদি মলদি টুকরি ভরায় আগে যায় ওজন দিবি पूरा काम कर ले बनस पाबी ढेर से पूरा काम कर ले बनस पाबी ढेर से पूजाओ तो आस गेलो रे पूजाओ तो आस गेलो रे हमদের দেশের চাই পাতায় বিদেশে বড় নাম রে हमদের দেশের চাই পাতার বিদেশে বড় নাম রে সে হো নাম রাখতে লে করেলা কে তো কাম রে हमদের দেশের চাই পাতার বিদেশে বড় নাম রে সে হো নাম রাখতে লে করেলা কে তো কাম রে নিজের নিজের পাহি ধর দৌড়া দৌড়ি কাম কর নিজের নিজের পাহি ধর দৌড়া দৌড়ি কাম কর এইটাই জীবন লাগে রে এইটাই জীবন লাগে রে চাহক লৈ আমাৰ অসমখনক চিনি পায় জুবিন দাও সেই কথাটো কৈ গৈছিলে এইটো কথা তেতিয়াই কৈ গৈছিলে কিন্তু মানে বিভিন্ন অনুষ্ঠানত কয় মানে অসম কিহৰ কাৰণে বিখ্যাত বুলি কলে এশিঙীয়া গড় চাহপাত আৰু তৃতীয়টো জুবিন গাৰ্গ বুলি কয় এই গীতবোৰত একচুৱেলি তেতিয়া দিনত সৃষ্টিখিনিও বেছি বহুত ভাল হৈছিলে আৰু তেখেতে গাই দিয়াৰ লগে লগে গানখিনি আৰু বেলেগ এটা মৰ্যাদা পাইছিলে গীতৰ কথাবোৰ যেনেকে মানুহবোৰে যে একটি কলি দুটি পাতাই ঘনাই যে হাত নাচাবি মানে যিমান আমি পাত ছিঙি থাকিম কাম কৰি থাকিম জলদি টুকুৰি ভৰাম সিমান আমি হাজিৰাটো বেছিকে পাম বা তলবটো বেছিকে পাম সেই বস্তুবোৰ আছিলে আৰু আমাৰ দেশৰ চাহপাতে যে বিদেশত ইমান নাম হৈছে সেই নামটোক আমি বচাই ৰাখিবৰ কাৰণে সেইকাৰণে আমাদের দেশের চাহপাতাই বিদেশে বড় নাম বিদেশতো আমাৰ চাহৰ ইমান নাম আছে গতিকে সেই নামটো আমি জীয়াই ৰাখিবৰ কাৰণে চেহ নাম ৰাখতেলে কৰেলা কেতো কাম আমি সেইকাৰণে কিমান কাম কৰো সেই নামটো জীয়াই ৰাখিবৰ কাৰণে এই চাহ বাগিচাৰ জনজীৱনটো এই গীতবোৰৰ মাজতে তেতিয়া দিনত খুব ধুনীয়াকে প্ৰতিফলিত হৈছিলে ৰোমান্টিক গীতো তেওঁ বহুতখিনি গাই গৈছিলে আমাৰ চাহ জনগোষ্ঠীয় ভাষাত নহয় জানো তাৰ এটি গীত শুনিল ৰোমান্টিক গীত মানে প্ৰেমৰ গীত বহুতখিনি তেখেতক গোৱা হৈছিলে আৰু বহুত বেছি জনপ্ৰিয় হৈছিলে সেই গানখিনি তাৰে এটা বহুত বেছি জনপ্ৰিয় গীত হৈছে আমি হিৰো চিনেমাখনৰ মই লিখা এটা গীত আছিলে এইটো সেই গীতটিক অকণ গাই দিছো एक छोरी एक छोरा चुपके चुपके से प्यार करेला दोनों जन के प्रेम कहानी धीरे धीरे से आगे चलेला नैना से नैना बातें करेला रात के नींद उड़ेला एक छोरी एक छोरा चुपके चुपके से प्यार करेला सपना के घर बना बोली के छोरा मने मने भावे छोरीर मन की रकम छोरा के ठगी के चूड़ी माला लिते पारे सपना के घर बना बोली के छोरा मने मने भावे छोरीर मन की रकम छोरा के ठगी के चूड़ी माला लिते पारे छोरार दीवाना मन मने मने छोरार दीवाना मन दिने दिने चोरी जाले फंसे जाए एक छोरी एक छोरा चुपके चुपके से प्यार करेला एक दिन दीवानी छोरा के छोरी के लोकेर ठीने गेलो भागे छाती पिटे पिटे कांदिलो रे छोरा और की आछे जीवने
एक दिन दीवानी छोरा के छोरी के लोके ठीने गेल भागे छाती पिटे पिटे कांदिल रे छोरा আর কি আছে জীবনে ছোড়ার দশা দেখি আজি মোর মন প্যাসে দূর ভাগেলা एक छोरी एक छोरा चुपके चुपके से प्यार करेला दोनों जन के प्रेम कहानी धीरे धीरे से आगे चलेला नैना से नैना बात करेला रात के नींद उड़ेला एक छोरी एक छोरा छुपके छुपके से प्यार करेला এই গীতটিৰ লগত এটা ডাঙৰ কাহিনী আছে তাৰমানে এই গীতটি যেতিয়া জুবিনদা বোম্বেতে আছিলে আমি তেখেতক এই গীতটি বোম্বেতে গোৱা কিন্তু ঘটনা আছিলে কি বোম্বেত যেতিয়া আছিলো তেতিয়া সদায় জুবিনদা কয় কালিলে গীতটো গাম আৰু সেই বুলি কয় কালিলে সেই যেতিয়া দিনটো আহে তেতিয়া আমাক আকৌ কবালে লৈ যায় আকৌ নেক্সট দিন নাই এইটো আমুক দিনাখন গাই দিম সেই বুলি কয় আকৌ কবালে লৈ যায় নকৰতে গানটো থাকি 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 মোটামুটি 2 মাহ মান পাৰ হৈ গল তাতে গীতটি গোৱা হোৱা নাই তাৰমানে এতিয়া এনেকুৱা এটা দিন আহি গল যিটো দিনত মোৰ মৰাণৰ মানে বামুনবাৰী চাবগিছাত মোৰ ফাংচন আছে বোম্বেৰ পৰা অহা নাই গতিকে গোটেই বাগানৰ কমিটিৰ মানুহ আহি আমাৰ ঘৰত মানে বক ঘেৰাও কৰি থৈছে তাৰমানে আৰু তাৰ পৰা আগতে মোবাইল ফোন নাছিলে লেণ্ডলাইন ফোনত ফোন কৰে এতিয়া মই গীতটো নুগুৱাকে মই আহিব পৰা নাই ইমান দিন তাতে থাকিলো বোম্বেত এটা জুবিনদা গীতটো নুগুৱাকে মই আহিব পৰা নাই লাগে এডভান্স পইচা লৈ থোৱা আছে মই আহিব লাগে নেক্সট ডে বহুত মেণ্টেলি প্ৰেছাৰ আছে কি কৰা যায় জুবিনদাতে গানটো গোৱা নাই গাম বুলি কোৱা সদায় আৰু বেলেগ কিবা কামত থাকি যায় কবাত লৈ যায় ফুৰাবলৈ যায় এনেকৈ কথা থাকি 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 লাষ্ট দিনাখন মই ভাবিছো আজি যদি কিবা কাৰণে জুবিনদা নাগায় তেতিয়া আৰু মই নুগুৱাকে আৰু গুচি যাম কাৰণ নহলে মই মাৰ খাব লাগিব তাতে ফাংচন আছে মানুহ ৰখি থাকিব তাতে গতিকে এদিনাখন কি হল ৰাতি প্ৰায় 2-2:30 মান বাজিছে জুবিনদা কলে তোৰ গানটো লৈ আজি গাই দিম মই যিহক আজি বাচিছো আৰু কিবা কাৰণে 2:30 বাজিলে গাওঁ তেতিয়া তেখেতে গানটো গাবলৈ ললে ষ্টুডিঅতে বোম্বেত যিটো ঘৰ আছিল তাতে ষ্টুডিঅত গীতটি গাইছিলে গাওঁতে গাওঁতে গানটো গাওঁতে মোটামুটি 4:30 মান বাজিছে 4:30 মান বাজিছে মই হোৱা নাই আৰু ৰাতিপুৱা মুখ চুখ ধুই মেলি তেনেকৈ লগে লগে ফ্লাইটত উঠি গুচি আহিছো আৰু নেক্সট ডে গধূলি আহি লগে লগে বামুনবাৰীত ফাংচন কৰিব গৈছো কিন্তু ভবা নাছিলে সেই গীতটো যে ইমান জনপ্ৰিয় হৈ যাব আজিলৈকে জনপ্ৰিয় হৈ আছে তেনেকৈ আৰু এটা এটা শিক্ষাও দিয়ে নহয় নে ধৈৰ্য লাগিব সহ্য লাগিব এটা গান গোৱাৰ কাৰণে 2-3 মাহ দিন তাত কিমান ভালো লাগিছিলে এৰি আহিবলৈ মনো যোৱা নাই কিন্তু এতিয়া আহি মোৰ ফাংচনটো থকা কাৰণে আহিবলগীয়া হল আৰু হয় হয় শ্ৰোতাসকলে ইমান পৰে চাহ জনগোষ্ঠীয় গীত মাতত গণশিল্পী জুবিন গাৰ্গৰ অৱদান এই সম্পৰ্কে সাজন নায়কৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিবলৈ পাব অহা মঙলবাৰে এই একে সময়তে।